হেল্ল' বন্ধুসকল, আজি মই দেখাম আপোনালোকক আমাৰ জাজিৰ যিটো নতুন ৰূপ, সেই নতুন ৰূপটো বহুত দিনৰ মূৰত আহিছিল। লাষ্ট জানুৱাৰীতে আহিছিলোঁ আৰু এতিয়া চাওক, এইবোৰ একো নাছিলে, এইবোৰ একোৱে দলঙৰ একো কামেই হোৱা নাছিলে আৰু এতিয়া চাওক একদম এনেকুৱা লাগিছে যেন মই এখন ডাঙৰ চহৰলৈ ওলাই আহিছোঁ। এই দেখিছেনে, পূৰা ব্ৰিজ পূৰা কমপ্লিট হৈ আছে, সম্পূৰ্ণ চাগে ওপৰেদি গাড়ী যাবলৈ দিছে নে নাই দিয়া মই নাজানো, কিন্তু দেখিছেনে ব্ৰিজখন কিমান ধুনীয়াকৈ এতিয়া বনাই দিলে। তেনেকুৱা লাগিছে যেন মই গুৱাহাটীতহে ক'ৰবাত আছোঁহি। এতিয়া মই নিজে এডোখৰ টাৰ্ণিংটো লওঁতে মই নিজেই গম পোৱা নাই মই এতিয়া ৰাইট চাইডে যামনে নে বেলেগ এটা ৰাস্তা আছে সেইফালে যাবলৈ। দেখিছেনে, এই চাওক কিমান ধুনীয়া হৈ গ'ল। এতিয়া নতুন কোনোবাই ঘপককৈ আহি গ'লে কোনো গমেই নাপাব যে এইডোখৰ জাজি। পুৰণা জাজি আৰু এতিয়া জাজিৰ মাজত চাওক কিমান পাৰ্থক্য আহি গ'ল। একদম গুৱাহাটীৰ নিচিনা লাগি গৈছে। বহল ৰাস্তা, আগতে ইয়াত কিমান ধুনীয়া ধুনীয়া ডাঙৰ গছ আছিল, এতিয়া সেই গছৰ কোনো চিন চাবেই নাইকিয়া হৈ থাকিলে। কিন্তু ৰাস্তাটো যে অকণমান বহল হ'ল, ধুনীয়াও হ'ল, কিন্তু গছবিলাক নথকাৰ কাৰণে অলপ মনটো দুখ লাগিছে।